কম্পিটিটিভ গ্ৰাউণ্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি 26 তাৰিখে হ'বলগীয়া APSC পৰীক্ষাৰ CSET পেপাৰখনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। আহকচোন আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আছে এটা ভেন ডায়েগ্ৰাম বেছ কুৱেশ্যন। এই কুৱেশ্যনটো অহা বছৰত দেখা গৈছিল, এইবাৰো আহিব পাৰে। তো কুৱেশ্যনটো আছে যে এ স্মল টাউন হেজ এ পপুলেশ্যন অফ 8,000 out of which 3,500 people read Times of India and 3,000 people read Indian Express. আৰু 800 মানুহ অৰ্থাৎ 800 pupils read both. How many neither reads both newspaper? মই কুৱেশ্যনটো ভালকৈ বুজাই দিছোঁ যে এটা এলেকাত টোটেল 8,000 মানুহ বসবাস কৰে। তাৰে দুখন নিউজপেপাৰ, সেই মানুহবিলাকে দুখন নিউজপেপাৰ পঢ়ে। এখন হৈছে টাইমছ অফ ইণ্ডিয়া আৰু এখন হৈছে ইণ্ডিয়ান এক্সপ্ৰেছ। এতিয়া টাইমছ অফ ইণ্ডিয়া পঢ়া লোকৰ সংখ্যা হৈছে 3,500 আৰু ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়া লোকৰ সংখ্যা হৈছে 3,000। লগতে দুয়োখন নিউজপেপাৰ পঢ়াই, অৰ্থাৎ যিজনে টাইমছ অফ ইণ্ডিয়াও পঢ়ে লগতে ইণ্ডিয়ান এক্সপ্ৰেছো পঢ়ে, তেনেকুৱা লোকৰ সংখ্যা হৈছে 800। আমাক ওলাব দিছে যে মানুহৰ সংখ্যা যিটো দুয়োটা নিউজপেপাৰে নপঢ়ে। এইটো কেনেকৈ ছল্ভ কৰিব লাগে মই নেক্সট শ্লাইডত কৈ দিছোঁ। তো মই কি কৰিম, এটা ভেন ডায়েগ্ৰাম ক্ৰিয়েট কৰিম। এইটো মই দিছোঁ টাইমছ অফ ইণ্ডিয়া পঢ়া, এইটো টাইমছ অফ ইণ্ডিয়া পঢ়ে, এইটো হ'ব ইণ্ডিয়ান এক্সপ্ৰেছ। আমাক দিছে যে টোটেল কিমান আছিল, টোটেল আছিল 8,000। ঠিক আছে, এতিয়া টাইমছ অফ ইণ্ডিয়া পঢ়া কিমান হৈছে, 3,500 হৈছে। অৰ্থাৎ এই সম্পূৰ্ণ গোলকটো কিমান, 3,500। ঠিক সেইদৰে এই সম্পূৰ্ণ গোলকটো হৈছে 3,000। আৰু যিটো কমন এৰিয়া আছে, কমন অৰ্থাৎ দুয়োটা নিউজপেপাৰে পঢ়া, সেইটো কিমান হৈছে, সেইটো হৈছে 800। অৰ্থাৎ এই গোলকটোৰ লগত কি কি সম্পূৰ্ণ হৈছে, এই গোলকটো হৈছে আপোনাৰ এই যিখিনি পাৰ্ট আছে, অৰ্থাৎ যিখিনি বৰ্ডত নাই, অৰ্থাৎ এইখিনি বস্তু ইয়াৰ পৰা এনেকৈ এইখিনি লগতে এইখিনি, অৰ্থাৎ অনলি টাইমছ অফ ইণ্ডিয়া পঢ়া লগতে টাইমছ অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়া মিলি পেলাই গোটেই গোলকটো সম্পূৰ্ণ হৈছে। বুজিছেনে? তো মই যদি এইখিনি ওলাব লাগে, অৰ্থাৎ অনলি টাইমছ অফ ইণ্ডিয়া পঢ়া মানুহৰ সংখ্যা ওলাব লাগে, তেনেহ'লে মই সম্পূৰ্ণ গোলকটোৰ পৰা দুয়োখন কাকত পঢ়া সংখ্যা যদি মই বিয়োগ কৰি দিওঁ, তেনেহ'লে মই এই অনলি টাইমছ অফ ইণ্ডিয়া পঢ়া সংখ্যাটো পাই যাম। কেৱল টাইমছ অফ ইণ্ডিয়া পঢ়া অনলি টাইমছ অফ ইণ্ডিয়া পঢ়া কিমান হ'ব, 3,500 মাইনাছ 800। তো এইটো আমি কি কৰিব পাৰিম, 3,500 পৰা 800 গ'লে 5 আৰু এইফালে 3, অৰ্থাৎ 2,700। অৰ্থাৎ 2,700 অনলি মানুহ হ'ব, অৰ্থাৎ 2,700 এনেকুৱা মানুহ হ'ব যিজনে অকল টাইমছ অফ ইণ্ডিয়া পঢ়ে, অনলি টাইমছ অফ ইণ্ডিয়া পঢ়ে। ঠিক সেইদৰে ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়াটো আমি সম্পূৰ্ণ গোলকটোৰ পৰা যদি মানে যিটো কমন আছে, সেই কমনটো যদি মাইনাছ কৰি দিওঁ, তেনেহ'লে মই অনলি ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়া লোকৰ সংখ্যা পাই যাম। তো 3,000ৰ পৰা 800 গ'লে কিমান হ'ব, 2,200। 2,200 অনলি কি পঢ়িব, ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়িব। ঠিক আছে, তো মই এইটো কি পালোঁ, অকল ছিংগুল পঢ়াটো পালোঁ 2,200, এইটো পালোঁ 2,700 আৰু দুটাই পঢ়া 800 পালোঁ। অৰ্থাৎ এটা হৈছে 2,200 যিটো হৈছে ইণ্ডিয়ান এক্সপ্ৰেছ, আৰু এটা হৈছে 2,700 যিটো হৈছে আপোনাৰ টাইমছ অফ ইণ্ডিয়া, আৰু দুয়োখন কাকত পঢ়া হৈছে বোথটো হৈছে আপোনাৰ 800 যিটো হৈছে বোথ। আৰু টোটেল আমাক পপুলেশ্যন দিয়া আছিল 8,000। এইকেইটা যোগ কৰক, 0 0 8 7 15 15 2 7 2 4 5, অৰ্থাৎ 8,000ৰ পৰা যদি মই 5,700 মাইনাছ কৰোঁ, তেনেহ'লে সিমান মানুহ যিমান হ'ব, সিমান মানুহে কি হ'ব, কোনো এখন নিউজপেপাৰ তেওঁলোকে নপঢ়িব। তো 8,000ৰ পৰা যদি মই 5,700 মাইনাছ কৰোঁ, তেইছশ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অৰ্থাৎ 2,300 এনেকুৱা এজন মানুহ, 2,300 মানুহ হ'ব যিজনে টাইমছ অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান এক্সপ্ৰেছ কোনো এখন নিউজপেপাৰে নপঢ়ে। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনটো আহিছোঁ। নেক্সট কুৱেশ্যনটো দিছে 25 men and 45 women can complete a piece of work in 15 days। অৰ্থাৎ 25জন পুৰুষ লগতে 45 গৰাকী মহিলাই মিলি কিবা এটা কাম 15 দিনত সম্পূৰ্ণ কৰে। ঠিক সেই কামটোৱে কৰিবলৈ 15জন পুৰুষ আৰু 60 গৰাকী মহিলাৰ দৰকাৰ, যিটো 20 দিনত
মানে মিলি পেলাই সেই একে কামটোৱে কৰিব আমাক সুধিছে আচ্ছা অসমীয়াত অলপমান চেঞ্জ আছে অসমীয়াৰ কুৱেশ্যনটোত যে এটা ফাইভজন অৰ্থাৎ 5জন পুৰুষ হ'ব লাগে আৰু 9জন মহিলা হ'ব লাগে তো 5জন পুৰুষ আৰু 9জন মহিলা মিলি পেলাই সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব আমাক সুধিছে এটা কুৱেশ্যনটো কেনেকৈ কৰিম যিহেতু টোটেল ৱৰ্ক মানে কি হয় এফিচিয়েঞ্চি মাল্টিপ্লাই উইথ টাইম এইটো হৈছে আপোনাৰ প্ৰাইম কনচেপ্ট তো আমি এইটো ব্যৱহাৰ কৰি পেলাই কুৱেশ্যনটো সলভ কৰিব পাৰিম আৰম্ভ কৰোঁ তো প্ৰথমতে কি আছে 25 মেন অৰ্থাৎ 25 এমটোৰে কি বুজাইছে এমটোৰে বুজাইছে প্ৰত্যেকজন পুৰুষে কিমান এফিচিয়েঞ্চিত কাম কৰে এমটোৱে ভেৰিয়েবল হিচাপে কাম কৰিছে এফিচিয়েঞ্চি ঠিক আছে পুৰুষৰ ক্ষেত্ৰত ঠিক সেইদৰে 45 women অৰ্থাৎ 45 women আৰু ডাব্লুটো কি কৰিছে প্ৰত্যেকজন মহিলাই কিমান এফিচিয়েঞ্চিত কাম কৰে সেইটো বুজাইছে ডাব্লুৰ জৰিয়তে তো 25জন পুৰুষ লগতে 45 গৰাকী মহিলাই মিলি পেলাই 15 দিনত কি কৰে কিবা এটা কাম কৰে ঠিক আছে এইটো হ'ল প্ৰথম ঠিক সেইদৰে ক'লে যে while অৰ্থাৎ এই সম্পূৰ্ণ কামটো কৰিবলৈ যিটো কাম আছিল যিটো টোটেল কাম আছিল সেই টোটেল একে কামটো কৰিবলৈ 60 গৰাকী মহিলা 15 গৰাকী পুৰুষ লগতে 60 গৰাকী মহিলাৰ দৰকাৰ 20 দিনত সম্পূৰ্ণ হৈ যাব তেওঁলোকে মিলি পেলাই কামটো কৰিব অৰ্থাৎ ইয়াৰ টোটেল ৱৰ্ক আৰু ইয়াৰ টোটেল ৱৰ্ক কি হয় সেম হয় তো আমি এই বস্তুটা ইকুইট কৰি পেলাই অৰ্থাৎ ইকুৱেল সাইন ব্যৱহাৰ কৰি পেলাই আমি ভেৰিয়েবল এম আৰু ডাব্লুৰ ভ্যালুটো ওলাব পাৰিম তাৰ পিছত আমি গোটেইখিনি সলভ কৰিব পাৰোঁ ঠিক আছে তো প্ৰত্যেক অ্যাৰিথমেটিক যিবিলাক কোৱেশ্চন থাকে সেইবিলাকৰ এটা প্ৰাইম কনসেপ্ট থাকে যে আপুনি ইকুৱেশ্যন বনাব জানিব লাগে মানে ল্যাঙ্গুৱেজটো পঢ়ি পেলাই ল্যাঙ্গুৱেজটো বুজি পেলাই সেই তাৰ ভিতৰত আপুনি এটা ইকুৱেশ্যন যদি ক্ৰিয়েট কৰিব পাৰিছে তেনেহলে আপুনি বহুত মানে ভাল প্ৰচেষ্টাত আছে আপোনাৰ প্ৰিপাৰেচন ভাল হৈ আছে আচ্ছা তো মই কেনেকৈ কৰিব পাৰিম যে 25 মেল প্লাস 45 women এটা জায়গা নহব অলপ মই এটা লিখি দিছো যে 25 মেল প্লাস 45 women সিহঁতে 15 দিন লগায় একে কাম কৰিবলৈ 15জন মেল আৰু 60 women 20 দিনত তো এটো মই কি কৰিব পাৰো ক্যান্সেল কৰি দিব পাৰো 5 3 গুণ 15 5 4 গুণ 20 তো 4 ৰে 3 ৰে কি কৰক ব্ৰেকেটৰ ভিতৰত থকাখিনি মাল্টিপ্লাই কৰা অৰ্থাৎ 3 25 গুণ 75 75 m 3 5 গুণ 5 3 গুণ 15 5 হাতে গলে 7 গুণ 12 কে 13 135 w ঠিক হেদৰে 15 60 গুণ 15 4 গুণ 60 প্লাস 6 4 গুণ 24 এটো পাইছো এতিয়া আমি মেল আৰু মানে মেন আৰু ওমেনছৰ এফিচিয়েন্সিটো ওলাব পাৰিম এফালে প্লাস 60 হৈ আছে এফালে হলে মাইনাস হ'ব অৰ্থাৎ 75 m minus 60 m পজিটিভত কি থাকিল 15 m থাকিল এফালে প্লাস হৈ আছে এফালে হলে মাইনাস হ'ব অৰ্থাৎ মাইনাস কৰি দিলো মই 10 ৰ পৰা 5 গলে 5 3 পৰা 3 গলে 0 1 অৰ্থাৎ 105 হ'ল 105 কি হ'ব ওমেনছ হ'ব মই আৰু ফাৰ্দাৰ কাটি দিছো এটো হৈছে 3 m আৰু ইফালে 5 2 10 3 ৰে কাটিলে 7 হ'ব অৰ্থাৎ 1 man আলটিমেটলি যাই কি পালো 1 man equal to 7 women অৰ্থাৎ এজন মানুহ 7 জন মহিলাৰ সমান এটি ইউজ কৰি পেলাই আপুনি যিকোনো যেটো আনসাৰ দিছে সেইটো লাভ পাৰে এইখিনি বাস মই শিকাই দিওতে অলপমান টাইম লাগিছে কিন্তু কৰিবলৈ খুব সহজ স্পিড আপোনাৰ থাকি যাব এটা এজন পুৰুষৰ সমান কি হয় 7 জনী মহিলা হয় ঠিক আছে এটা এটো ব্যৱহাৰ কৰি পেলাই মই প্ৰথমটো বহাই দিম অৰ্থাৎ প্ৰথম স্টেটমেন্টটো কি আছিল মই এটো ৰাখি লৈছো 1 man equal to 7 women এটো এটা বৰ্তমান দৰকাৰ প্ৰথমতে আছে যে 25 জন পুৰুষ আছিল যদি এজন পুৰুষ ঠিক আছে যদি মানে কি হয় এজন পুৰুষ 7 জন মহিলাৰ সমান হয় তো 25 জন পুৰুষ কিমান জন মহিলাৰ সমান হ'ব
ইয়াতে যেহেতু 25 গুণা হৈছে তো 7ৰো কি হ'ব 25 গুণ হ'ব 25 7 গুণ কিমান হয় 175 হয় 175 হয় 25ৰ সমান যেহেতু আমি ইয়াতে মেইনটো ইকুইট কৰিছো তো ঠিক আছে আমি নেক্সট স্টেটমেন্টটো মেইনে ইকুইট কৰিব লাগিব তাতে যদি আপুনি ওমেনছক ধৰি ফেলে কৰে তেনে নহব কাৰণ দুটাৰে সমান হ'ব লাগিব তো আমি কি কৰিছো এজন পুৰুষৰ সলনি 7 জনী মহিলা লৈছো ঠিক আছে 25 জন পুৰুষৰ সলনি আমি 175 মহিলা ললো আৰু 175 মহিলা আৰু অলৰেডি আমাৰ তাতে 45 মহিলা আছিল যোগ কৰক সৰি 7 4 আচ্ছা 8 8 4 12 হাতে গল 1 2 অৰ্থাৎ 220 হ'ব ইয়াৰ হেৰি এনসাৰটো আৰু ইফালে কি আছে তেওঁলোকে সেই কামটো কৰিবলৈ 15 দিন লগায় ঠিক আছে এতিয়া চাব আমাক ওলাব দিছে 5 জন পুৰুষ আৰু 9 জন মহিলা এতিয়া এজন পুৰুষ যদি 7 জনৰ সমান হয় তো 5 জন পুৰুষ কিমানৰ সমান হ'ব 5 জন পুৰুষ 7 5 গুণ 35 অৰ্থাৎ 35 জন মহিলাৰ সমান হ'ব 35 জন মহিলা মই লিখি দিছো 35 জন মহিলা লগতে অলৰেডি আৰু 9 জন মহিলা আমাক দিছে তো 9 পাছে 14 অৰ্থাৎ 44 আমি যদি 44 এ ডিভাইড কৰি দিও তেনে আমি ডেজটো পাই যাম 22 ৰে কাটিলে 2 10 5 15 5 গুণ 75 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এনসাৰ সব ভুল আছে বাৰু 75 হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰো বুজি পাইছে নেক্সট কোৱেশ্চনটো লৈ আহিছো if the angle of a triangle are in the ratio of 1:2:3 what is the type মানে সেই ট্ৰায়াঙ্গলটো বা সেই ত্ৰিভুজটো কি আকাৰৰ হ'ব কি প্ৰকাৰৰ হ'ব এটা বুলিছে তো আমি জানো যে ত্ৰিভুজৰ যিবিলাক কোণ থাকে সেইবিলাকৰ যোগফল হৈছে 180 অৰ্থাৎ মই যদি ৰেশিওটো প্ৰথম এংগলটো 1x ধৰো সেকেন্ডটো 2x থাৰ্ডটো 3x তিনিটাই কোণ থাকে আৰু তিনিটা কোণৰ যোগফল সদায় কি হয় 180 হয় তো মই যদি এই ভেৰিয়েবল থকা কিটা যোগ কৰো 3 2 5 5 1 6 অৰ্থাৎ 6x 180 তো x ৰ মান আমি কি পাম 30 পাম 6 টো মাল্টিপ্লাই হৈছে ইফালে আহিলে কি হ'ব ডিভাইড হ'ব তো ঠিক এদৰে মই x ৰ মান কি পাইছো 30 পাইছো এতিয়া x ৰ মান 30 মানে 1 পূৰণ x অৰ্থাৎ এটা কোণ হ'ব 30 ৰ 30 ডিগ্ৰী আন এটা কোণ হ'ব 30 দুগুণ 60 ডিগ্ৰী আন এটা কোণ হ'ব 30 3 গুণ 90 ডিগ্ৰী তো যিকোনো কোণ এটা যদি 90 ডিগ্ৰী হৈ যায় তেনহলে হেতু কি হয় রাইট এঙ্গেল ট্রায়াঙ্গল অর্থাৎ সমকোণ ত্রিভুজ হৈ যায় তো এইটো কোৱেশ্চন খুব সহজ আছিল আপুনি এনেকে কৰিব পাৰিলে নেক্সট কোৱেশ্চনটো লৈ আহিছো in a shop a discount of 5% is provided and if a total payable amount after discount is more than 2000 then an additional discount of 10% is provided determine the final amount to be paid by a customer if he buys 5 products each of price 500 মই অসমীয়াটো বুজাই দিছো যে এখন দোকানত কি থাকে 5% ৰেহাই দিয়া থাকে প্ৰত্যেকটো বস্তুতে 5% ৰেহাই দিয়া থাকে আৰু যদি ৰেহাই দিয়াৰ পিছত অৰ্থাৎ যিকোনো মূল্য এটা দিছে তাৰ পৰা যদি 5% ৰেহাই দিয়াৰ পিছতো সেই ধনৰাশিটো 2000 তকৈ অধিক হৈ যায় তেনেহলে এডিশনাল তাৰ ওপৰত আৰু 10% ৰেহাই দিয়া হয় আশা কৰো বুজি পাইছে কোৱেশ্চনটো তো আমাক সুধিছে যে এজন মানুহে কিমান পে কৰিব লাগিব ডিসকাউন্টৰ পিছত কিমান পে কৰিব লাগিব তেওঁ যদি 5টা প্ৰডাক্ট কিনে আৰু প্ৰত্যেকটো প্ৰডাক্টৰ মূল্য হৈছে 500 টকাকৈ তো ঠিক আছে যদি তেওঁ এটা প্ৰডাক্ট 500 টকা হয় তো 5টা প্ৰডাক্ট কিনিব কিমানত 5 প্ৰডাক্ট 500 পূৰণ 5 যেটো হ'ব 2500 হয়নে তো অলৰেডি তেওঁৰ কিমান যিমান 2000 আছিল তেওঁৰ 2000 কে তো ক্ৰছ কৰিছে আচ্ছা ডিসকাউন্টৰ পিছত কৰিছে ঠিক আছে তো 2500 5% কে কিমান হ'ব ডিসকাউন্ট হ'ব 2500 যদি 5% ডিসকাউন্ট দিও 5% ডিসকাউন্ট দিছো কিমানত 2500 25 5 গুণ 125 অৰ্থাৎ 2500 টকাত মই 125 টকা ডিসকাউন্ট দিও 10 পৰা 5 গলে 5 9 পৰা 2 গলে 7 4 পৰা 1 গলে 3 অৰ্থাৎ তেওঁ বৰ্তমান 2375 টকা দিব লগা হয় কিন্তু স্কিমটো অনুসৰি যদি 2000 তকৈ কি থাকে অধিক থাকে তো 2375 obviously 2000 তকৈ অধিক হয় তো সেই কাৰণে আমি ইয়াৰ ওপৰত আৰু কি কৰিম এডিশনালি 10% ডিসকাউন্ট দিম আশা কৰো বুজি পাইছে 10% যদি মই ডিসকাউন্ট দিও তেনেহলে কিমান হ'ব 237.5 অৰ্থাৎ 200
237.5 rupees মই ডিসকাউন্ট হিচাপে দিম তো যেতিয়া 5% ডিসকাউন্ট দিলে তাৰ পিছত তো এইখিনি আছিল ভ্যালু তাৰ পৰা আমি এটা বৰ্তমান যিখিনি হল সেইখিনি মাইনাস কৰি দিলে কিমান পে কৰিব লাগিব কাস্টমাৰ জনে হেতু আমি উলাব পাৰো তো মাইনাস কৰক 2375 মাইনাস 10 পৰা 5 গলে 5 4 14 পৰা 7 গলে 7 75 হ'ব 75 ইয়াতে আছে তো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰো বুজি পাইছে কোৱেশ্চনটোৰ বাস লজিক্যাল অলপ আছিল মানে বাস ক্যালকুলেশন অলপ কৰিব লাগে ঠিক কৰিবলৈ সহজ আছিল নেক্সট কোৱেশ্চনটো আহিছো তো নেক্সট কোৱেশ্চনটো এটা ব্লাড ৰিলেশন কোৱেশ্চন যে আমাক ব্লাড ৰিলেশন মানে যত কোডিং ব্লাড ৰিলেশন হয় কোডেড হিচাপে আমাক দিয়া হৈছে আমি উলাব লাগে তো ইফ a divided by b means that a is the father of b তো আমাক কিছুমান সিম্বল দিছে সেই সিম্বলটোৰ ডেফিনেশনো দিয়া আছে যেনেকৈ ডিভাইড বুজিলে কি হ'ব যে a হ'ব b ৰ দেউতাক ঠিক এদৰে যদি আমাক মাইনাস দিয়া থাকে বা সাবট্ৰাকশন দিয়া থাকে তেনেহলে বুজাইছে যে a হ'ব b ৰ মাদাৰ বা মাক ঠিক এদৰে যদি প্লাস সিম্বল দিয়া থাকে তেনেহলে বুজাইছে a is the brother of b অৰ্থাৎ a হৈছে ভাতৃ b তো হেতু আমাক কি কৈছে সিম্বল সমূহ দিছে আৰু সিম্বল সমূহৰ পাৰ্টিকুলাৰ ডেফিনেশনো এক্সপ্লেইন কৰা হৈছে এতিয়া আমাক ক'ব দিছে যে which of the following expression shows that p is the mother of r আৰু আমাক ক'ব দিছে যে এই তলৰ ভিতৰত কোনটো স্টেটমেন্টে ক'ব যে p r ৰ মাদাৰ হ'ব p কি হ'ব r ৰ মাক হ'ব তো এটো বাস আপুনি কি কৰিব লাগিব অপচন চাব লাগিব অপচন বিলাক ফিট কৰি চাব লাগিব যদি স্যাটিসফাই কৰে অপচনটো তেনেহলে টিক কৰি গুছি যাওক তো প্ৰথম অপচনটো লৈছো মই q - p মানে কি হৈ যায় a - b মানে a is the mother of b তো ঠিক এদৰে q is the mother of p মই মেল বিলাকক প্লাস হিচাপে ইন্ডিকেট কৰিছো আৰু ফিমেল বিলাকক মাইনাস হিচাপে তো q is the mother of p এতিয়া কৈছে p plus r অৰ্থাৎ a is the brother of b অৰ্থাৎ p plus r মানে কি হ'ব p is the brother of r তো p is the brother of r ইয়াৰে কি দিছে যে p is the mother of r তো এটোটো সম্ভৱ নহব কাৰণ p অলৰেডি কি আছে ব্ৰাদাৰ আছে যদি আমি অলপমান চাই লও ভালকে যে p আৰু r ৰ মাজত কি তো প্ৰথমটো এনেকৈ আমি কেনসেল কৰিব পাৰো বাকি কিটা আপুনি ভেৰিফাই কৰি চাব পাৰে নতুবা আপুনি অলপ আন্দাজ লগাব পাৰে যে এইটো চালে যাব q plus r আছে অৰ্থাৎ a is the brother of b যেহেতু q কি হয় ব্ৰাদাৰ হয় r ৰ আৰু p হৈছে মাদাৰ তো ঠিক আছে p কি হ'ব অলৰেডি যদি q r ৰ কি হয় ব্ৰাদাৰ হয় তো q ৰ মাদাৰ অলসো বি দা মাদাৰ অফ r হয় না তো সেকেন্ডটো হি অনুযায়ী শুদ্ধ হৈ যাব তো এটো আপুনি বাস স্টেটমেন্ট কেটা ফিট কৰি ফেলে সলভ কৰিব পাৰে সেকেন্ডটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো আছে the average weight of 12 person increased by 3.5 kg when a new person comes in a place one of them weighing 58 kg then the weight of new person কোৱেশ্চনটো এনেকুৱা ধৰণৰ যে আমাৰ তাতে 12 জনীয়া এটা গ্ৰুপ আছে মানুহৰ এটা গ্ৰুপ আছে যত কি হয় এজন মানুহ গুছি যায় যাৰ ওজন আছিল 58 kg আৰু তাৰ ফলনি আন এজন মানুহে যোগ হয় যাৰ ফলত ওভাৰঅল এভাৰেজ মানুহজনৰ গুটে এভাৰেজ খিনি অৰ্থাৎ 12 জন মানুহৰ গুটে এভাৰেজৰ 3.5 কি হয় ইজাফা হয় বা যোগ হয় 3.5 বেছি হৈ যায় তো আমাক উলাব দিছে যে সেই মানুহজনৰ ওজন কিমান হ'ব যিজন মানুহে 58 কেজি মানুহ এজনক ৰিপ্লেস কৰি ফেলে হুমাই আহিছে তো সেই মানুহজনৰ কিমান ওজন হ'ব আমাক উলাব লাগে এটো কৰিবলৈ প্ৰথমতে তো হয়তো আপুনি x ধৰি ফেলে কৰিব পাৰে x ধৰি মানে ধৰক মই যদি নাজানো সেই মানুহজনৰ বয়স কিমান হেতু মই নাজানো এটো মই x হিচাপে কৰিব পাৰো নতুবা শৰ্টকাটও আছে শৰ্টকাটটো কম প্ৰথমতে মই লেন্থি প্ৰসেসটো কৰিছো লেন্থি প্ৰসেস নহয় ঠিক মানে বেসিকটো মই কৰিছো তো সিম্পলি আপুনি ধৰক যে এভাৰেজটো মই নাজানো এভাৰেজটো মই প্ৰথমতে x হিচাপে ধৰি লৈছো 12 জন মানুহ আছে 12 জন মানুহ এভাৰেজটো লগত যদি মই কি কৰো যিমান মানুহ আছে এটো যদি মাল্টিপ্লাই কৰি দিও তো মই কি পাও টোটাল মানে সাম পাও সাম অফ অল দা এজেস অফ 12 পারসন মানে যে প্ৰত্যেক 12 জন মানুহৰে ওজনৰ যোগফলটো মই পাই যাম তো 12 into x অৰ্থাৎ 12x ৰ লগত অৰ্থাৎ সমগ্ৰ
12 জন মানুহৰ সমগ্ৰ ওজনৰ যোগফলত কি হ'ল 58 কেজি মানুহ এজন গুচি গ'ল মই কৈ দিছোঁ প্ৰথমে আৰু এবাৰ যে এভাৰেজৰ লগত মই যদি যিমান মানুহ আছে সেইটো মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে মই গোটেই মানুহবিলাকৰ ওজনৰ যোগফলটো পাম তো সেই ওজনৰ যোগফলৰ পৰা এজন মানুহটো গুচি গ'ল যাৰ বয়স আছিল 50 যাৰ ওজন আছিল 58 কেজি তাৰ সলনি আন এজন মানুহ যোগ হ'ল আৰু সেই মানুহজনৰ আনাদাৰ মানুহ ঠিক আছে আনাদাৰজনৰ মই y ধৰি লৈছোঁ যদি সেই মানুহজনৰ বয়স যদি মই y ধৰোঁ মাইনাছটো ইণ্ডিকেট কৰিছে যোৱাৰ ক্ষেত্ৰত আৰু আহিছে y ওজন লৈ পেলাই এজন মানুহ আহিছে তাৰ ফলত কি হয় এভাৰেজত 3.5 কেজি জাম্প হয় আৰু যিহেতু মানুহ ঠিক গৈছে এজন আন এজন আহিছে তো মানুহৰ যিটো সংখ্যা সেইটোতো সলনি হোৱা নাই 12জনে থাকিব ইয়াতে কি হ'ব 12 x plus 3.5 x plus 3.5 কিয় অলৰেডি এভাৰেজ x আছিলে তাৰ লগত 3.5 কি হ'ল জাম্প হৈ গ'ল তো 3.5 হ'ব প্লাছ হ'ব এতিয়া বাছ এই ইকুৱেশ্যনটো সলভ কৰক এনসাৰ লৈ লওক 12x minus 58 plus y equal 12x plus 12 3 গুণ 37 12 5 গুণ 60 অর্থাৎ 36 হয় আর পরি চাব পাৰে 3.5 5 দুগুণ 0 8 বেলেগ 5 গুণ 5 3 দুগুণ 6 সরি 42 তো 42 হ'ব ইয়াৰ শুদ্ধ ঠিক আছে 42 হ'ল এতিয়া 12x তো এফালে প্লাস হৈ আছে এফালে হলে কি হ'ব মাইনাস হ'ব অৰ্থাৎ ক্যান্সেল হৈ যাব আৰু y টো মই এটা ৰাখিছো -58 তো এফালে গলে প্লাস হৈ গল 42 প্লাস 58 42 প্লাস 58 হৈছে সম্পূৰ্ণ মানে সেই বয়স মানুহজনৰ সেই ওজনটো যাৰ ফলত তেওঁ ৰিপ্লেস হৈছে 58 কেজিৰ মানুহ এজন ৰিপ্লেস কৰিছে y = 42 প্লাস 58 যেটো 5 4 9 8 10 অৰ্থাৎ 100 হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰিছো বুজিব পাৰিছে এটো হৈছে তাৰ মানে আপুনি ইকুৱেশ্যন কৰি পেলাই কৰিব পাৰে নতুবা শৰ্টকাট এটা আছে হেতু কৈ দিলো প্ৰথমতে চাই লওক যে 12 জন মানুহ আছে মানুহৰটো খাল খলনি হোৱা নাই এজন আহিছে এজন গৈছে এজন আহিছে তাৰ খলনি 12 জন মানুহ আছে তো 12 জন মানুহৰ এভাৰেজ এজ টো মই নাজানো কি এভাৰেজ এজ মই নাজানো তো এনেকুৱা এজন মানুহ আহিব লাগিব অৰ্থাৎ 12 জন সেই গ্ৰুপ এনেকুৱা এজন মানুহ আহিব লাগিব 58 কেজি ৰিপ্লেস কৰি পেলাই যিজনে 3.5 কৰি প্ৰত্যেকজন মানুহৰে এভাৰেজ কি কৰে এভাৰেজটো সাধাৰণতে কি হয় এভাৰেজটো হয় মিড টাইম হয় না যে 12 জন মানুহৰ সম্পূৰ্ণ কৰিছো মাজৰ যেটো ভ্যালু হৈছে হেতু এভাৰেজ তো অৰ্থাৎ 3.5 কে প্ৰত্যেকজনৰে কি কৰিছে এভাৰেজত ইজাফা কৰি দিছে অৰ্থাৎ 3.5 কে প্ৰত্যেকজনৰে বয়স বঢ়াই দিব তো তেও 58 ৰ খলনি কি হ'ব লাগিব বেছি আনিব লাগিব মানে তো এটো কম আনিলে তো মাইনাস হৈ যাব তো 58 তকৈ তলত থকা ভ্যালু বিলাক অন্য নহয় তো 54 টো হে অনুযায়ী এনসাৰটো নহব আচ্ছা তো 3.5 কে যদি হয় এজনৰ 3.5 কে বঢ়াইছে তো 12 জনৰ কিমান কে বঢ়াব তো আমি কৰিছিলো এতিয়া সলিউশনটো তো 3.5 multiply 12 42 হয় অৰ্থাৎ এনেকুৱা এজন মানুহ আহিব লাগিব যিজনে এভাৰেজত কৈ 42 কেজি বেছি লৈ আহিব লাগিব যাৰ ফলত প্ৰত্যেকজন মানুহে 3.5 কে এভাৰেজত ইজাফা পাব তো তেও অলৰেডি 58 কেজি মানুহ এজনক ৰিপ্লেস কৰিছে আৰু তাৰ লগত তেও 42 বেছি আনিব লাগিব অৰ্থাৎ 58 প্লাস 42 অৰ্থাৎ যেটো হৈছে 100 হ'ব ইয়াৰ শুদ্ধ উত্তৰটো এনেকৈ কৰিব পাৰি এটো লজিক্যাল সলিউশন মাইন্ডত কৰিব পাৰে যদি আপোনাৰ ভাল প্ৰেক্টিস থাকে আৰু যদি ভালকে কনসেপ্টখিনি বুজিছে নতুবা হেতুও কৰক হেতু বাস কি হয় এটো হৈছে তাৰ শর্ট ফর্মটো হেতু আপুনি x ধৰি কৰিলে হেনেকৈ কৰিলে এনসাৰ হ'ব এনেকৈ কৰিলে এনসাৰটো পাব নেক্সট কোৱেশ্চনটো লাইছো নেক্সট কোৱেশ্চনটো দিছে যে আমাক এটা সিৰিজ দিছে তাৰ ফলত কিছুমান খালি ঠাই দিছে আৰু খালি ঠাইসমূহ পূৰ কৰিব লাগে খালি ঠাই লজিক্যালি পূৰ কৰিব লাগিব মানে পূৰ কৰিব লাগিব তো আমি চাও যদি সি আছে অর্থাৎ বি আৰু এ দুটা চেঞ্জ হৈ আছে নতুবা তো ঠিক বি থাকিলে তো সহজে আছিল এটা এ দি ফেলে মাজত কি কৰিলে অলপ খেলি মেলি কৰিলে যদি চাই বিৰ আগত সদায় কৰাৰ যেটো প্ৰসেস হয় হেতু এনেকুৱা যে যেটো ডাঙৰ ক্লাস্টাৰ থাকে অৰ্থাৎ ডাঙৰ যেটো ভাগ থাকে হেতু অবজাৰ্ভ কৰক তাতে বেছি লজিকখিনি সোমাই থাকে ডাঙৰ ক্লাস্টাৰ কিন্তু যদি অৰ্থাৎ সেই আপুনি ডাঙৰ সেই ভাগটো যদি চাই থাকে তেনেহলে বা তাক অবজাৰ্ভ কৰে
আপুনি লজিক বাছ ধৰিব পাৰিব ইয়াত চাব বিৰ আগত দুটা চি থাকে আৰু বিৰ পিছত দুটা চি থাকে তো অলৰেডি এই বিৰ আগত কি আছে দুটা চি থাকে তো বিৰ পিছতো দুটা চি থাকিব ঠিক আছে তো দুটা চিৰ পিছত এ এবাৰ ৰিপিট হয় অৰ্থাৎ দুটা চিৰ পিছত এ এবাৰ কি হ'ব ৰিপিট হ'ব পাই গ'লো নে এটা থাকিব এ এন চি এ এন চি এ এন চি এয়া পচিবল নহয় তো এইটো আমাৰ শুদ্ধ উত্তৰ সম্পূৰ্ণ যদি কৰে বি দুটা চিৰ পিছত কি থাকিব বি দুটা চিৰ পিছত এ থাকিব এৰ পিছত দুটা চি থাকিব চি চি অৰ্থাৎ এ চি হ'ব শুদ্ধ উত্তৰ এইটো হৈছে এ নম্বৰটো হৈছে শুদ্ধ উত্তৰ সহজ কুৱেশ্যন আছিল কিন্তু সেইবিলাক কুৱেশ্যনো আহিব নেক্সট কুৱেশ্যনটো দিছে A man rose to place 48 kilometer distance and comes back in 14 hours. এজন মানুহে কি কৰে 48 কিলোমিটাৰ যায় মানে তেওঁ নাও চলায় আৰু তেওঁ 14 ঘণ্টাত ঘূৰি আহে একে টাইমতে মানে 14 ঘণ্টাত তেওঁ ঘূৰি আহে যায় এবাৰ আৰু এবাৰ ঘূৰি আহে তেওঁ বিচাৰি পায় যে তেওঁ ধাৰটোৰ লগত 4 কিলোমিটাৰ চলাব পাৰে আৰু একে সময়তে ধাৰটোৰ বিপৰীতে 3 কিলোমিটাৰ চলাব পাৰে ধাৰটোৰ গতি আমাক ওলাব দিছে অৰ্থাৎ boat and stream question হয় এইটো আমি স্পিডটো কি ক'ব পাৰো যদি উইথ দ্য স্ট্ৰীম যাই থাকো অৰ্থাৎ আমি ঢৌৰ লগত যাই থাকো তেনেহ'লে কি হয় মানে নাওখনৰ স্পীড যিটো মই x বুলি ধৰি লৈছো আৰু ষ্ট্ৰীমটোৰ স্পীড অৰ্থাৎ ধাৰটোৰ স্পীড ধৰি লওঁ তেনেহ'লে এইটো কি হ'ব ডাউন ষ্ট্ৰীম হৈ যাব ডাউন ষ্ট্ৰীম স্পীড আৰু যদি মই নাওখন উজাই চলাওঁ অৰ্থাৎ মই ঢৌটোৰ বিপৰীতে যাওঁ তেনেহ'লে নাওখনৰ স্পীড মাইনাছ ধাৰটোৰ স্পীড তো এইটো কি হ'ব মানে আপোনাৰ আপষ্ট্ৰীম হ'ব আপষ্ট্ৰীমৰ স্পীডটো হ'ব আশা কৰিছোঁ ধৰিব পাৰিছে এতিয়া আমাক ষ্টেটমেণ্টটো দিছে যে 4 কিলোমিটাৰ এইটো কথা কোৱাৰ আগতে মই এটা কথা কৈ দিছোঁ যে টাইমটো আমি কেনেকৈ ওলাব পাৰোঁ টাইমটো ওলাব পাৰোঁ স্পীড ডিভাইডেড বাই স্পীড ডিভাইডেড নহয় ডিষ্টেঞ্চ ডিভাইড বাই স্পীড ফৰ্মুলাটো এইটোৱে যে টাইম ইনটু স্পীড ইকুৱেল ডিষ্টেঞ্চ তো ঠিক আছে আমি টাইমটো ইয়াতে ৰাখিছোঁ স্পীডটো এফালে লৈ গৈছোঁ তো ডিষ্টেঞ্চ ডিভাইড বাই স্পীড হৈছে টাইম তো আমি ওলাব পাৰোঁ আমাক দিছে যে ডিষ্টেঞ্চ দিছে 4 কিলোমিটাৰ 4 কিলোমিটাৰ যাবলৈ তেওঁ স্পীড ডাউন ষ্ট্ৰীমত কিমান থাকে x + y থাকে আৰু সেই একে সময়ত তেওঁ 3 কিলোমিটাৰ আপষ্ট্ৰীম যায় অৰ্থাৎ x - y এইটো ইকুৱেল চিন হয় ঠিক আছে তো এইটো ক্ৰছ মাল্টিপ্লাই কৰক এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব 4x - 4y ইকুৱেল 3x + 3y তো প্লাছ 3x এইফালে আহিলে মাইনাছ হ'ব অৰ্থাৎ x থাকিল আৰু এইফালে গ'লে 7y অৰ্থাৎ x ৰ মান কিমান হয় x = 7y হয় আমাক কি দিছিল যে দ্য স্পীড অফ ষ্ট্ৰীম আমাক ওলাব দিছিল চাওক যদি x টো নাও হয় মানে নাওৰ যিটো গতি হয় সেইটো ধাৰটোৰ 7 গুণ হয় ধাৰ গতিটোৰ 7 গুণ হয় নাওৰ গতি তো মই এইটো কি লিখিব পাৰিম x + y টো x ৰ ঠাইত মই 7y লিখিব পাৰোঁ আৰু ঠিক আছে x ৰ ঠাইত মই কি লিখিব পাৰোঁ 7y লিখিব পাৰোঁ ঠিক আছে তো আমাক এতিয়া প্ৰথমটো ইউজ কৰক যে a man rose to place 48 কিলোমিটাৰ distance and comes back in 14 তেওঁ অৰ্থাৎ এবাৰ নদীৰ লগত যায় আৰু এবাৰ উভতিও আহে আচ্ছা আমি পাইছিলোঁ এইটো যে x = 7y এইটো মনত ৰাখক তো এবাৰ কি হ'ব 48 কিলোমিটাৰ যাব আৰু তেওঁ উভতি আহিব অৰ্থাৎ তেওঁ যোৱাতে 48 কিলোমিটাৰ ট্ৰেভেল কৰে আহোঁতেও ট্ৰেভেল কৰে 48 কিলোমিটাৰ কিন্তু প্ৰথমবাৰ কি হ'ব তেওঁ ডাউন ষ্ট্ৰীম যাব আৰু আহোঁতে তেওঁ আপষ্ট্ৰীম আহিব তো 48 কিলোমিটাৰ অৰ্থাৎ ডিষ্টেঞ্চ ডিভাইডেড বাই স্পীডটো আমি যদি তেওঁৰ ধাৰটোৰ লগত যাই থাকে অৰ্থাৎ তেওঁ যদি উইথ দ্য ষ্ট্ৰীম যাই থাকে কি হৈ থাকে x + y থাকে x টো মই ধৰিছিলোঁ নাওৰ গতি আৰু y টো ধৰিছিলোঁ মই ধাৰটোৰ গতি x = 7y লিখিব পাৰোঁ 7y + y অৰ্থাৎ 8y ইয়াতে মই কি লিখিব পাৰিম 8y লিখিব পাৰিম প্লাছ 48 কিলোমিটাৰ মানে যোৱাতে তেওঁৰ যিমান টাইম লাগে তাৰ লগত আহোঁতে টাইমটো যোগ কৰিব লাগিব তাৰ ফলতে আমি 14 পাম 48 ডিভাইড বাই x - y থাকে যেতিয়া তেওঁ উভতি আহে x ৰ ঠাইত মই কি লিখিম 7y - y অৰ্থাৎ 6y আশা কৰোঁ বুজি পাইছে তো এইটো ইকুৱেশ্যন সলভ কৰিলে আপুনি x আৰু y ৰ ভ্যালুটো পাই যাব তাৰ পৰা আপুনি ষ্ট্ৰীমৰ ভ্যালুটো ওলাই লওক
তো কমন আচ্ছা 14 মই কাটি দিছোঁ বাৰু 2 ৰে কাটিলে 7 হ'ব 24 24 তো 24 by 8y 24 8y তো কি করব 3 by y plus 6 4 গুণ 24 অর্থাৎ 4 by y equal 7 y থাকিল 7 7 অর্থাৎ y equal কিমান হয় 1 হয় ইফালে 7 আছে 7 7 ক্যান্সেল হৈ গল অর্থাৎ y equal to 1 হয় অর্থাৎ y এর ভ্যালু যদি 1 হয় y আমি কি ধৰিছিলো y আমি স্ট্রিম ধৰিছিলো the speed of a stream is y তো y এর ভ্যালু হ'ব 1 আশা কৰো বুজি পাইছে লেন্থি কোৱেশ্চন আছিল বা ট্ৰিকিও আছিল কিন্তু যদি ভাল কনসেপ্ট আছে তেনহলে বুজি পাই যাম নেক্সট কোৱেশ্চন তো আহিব সব নেক্সট কোৱেশ্চন তো হৈছে এটা এটা পঢ়া থাকাতকে মানে এটা এটা আপোনাৰ কি কয় সিরিজ পঢ়া থাকাতকে যিবিলাক ইম্পৰ্টেন্ট সিরিজ যিবিলাক মানে সচৰাচৰ কোৱেশ্চন বিলাক আহিয়ে থাকে সেইবিলাক মই এটা নোট ডাউন কৰিছো পাঁচটা আছে তো এইবিলাকৰ এটা নহয় এটা মানে ৰিফ্লেক্ট হ'ব এক্সামত যিকোনো এক্সামতে ৰিফ্লেক্ট হৈ থাকে তো প্ৰথম যেটো আছে সিরিজটো হেতু পিছৰ পৰা চালে ভালকে বুজি পাব কাৰণ সৰুৰ পৰা ডাঙৰ হৈছে 25 টো হৈছে 5 ৰ স্কয়াৰ ঠিক আছে 49 টো হৈছে 7 ৰ স্কয়াৰ 21 টো হৈছে 11 ৰ স্কয়াৰ এটো হৈছে 13 ৰ স্কয়াৰ তো 5 7 11 13 5 7 11 13 যদি অড নাম্বার হলে হয় তেনহলে 9 ললে হয় তো এটো ক'ব পাৰি যে তো আমি অড তো হোৱা নাই মানে কিবা এটা বেলেগ ধৰিছে নেক্সট অডৰ পিছত আৰু এটা কি আহি যায় প্ৰাইম নাম্বাৰ আহি যায় মাইন্ডত কাৰণ 5 টো এটা প্ৰাইম নাম্বাৰ দেন 7 প্ৰাইম নাম্বাৰ তাৰ পিছত আহে 11 তাৰ পিছত 13 তাৰ পিছত কি আহিব 17 আহিব 13 পিছত 17 আহিব যেটো এটা প্ৰাইম নাম্বাৰ হ'ব তো 17 স্কয়াৰ কৰিলে 7 গুণ 49 7 গুণ 7 14 249 হ'ব ইয়াৰ খালি ঠাইটো তাৰ পিছত 17 পিছত 19 টো হৈছে প্ৰাইম নাম্বাৰটো 19 টো 361 আশা কৰো প্ৰথমটো বুজি পালে আচ্ছা তো বি নম্বৰটো হৈছে বি নম্বৰটো কি হৈছে যে মাল্টিপ্লাই তো হৈ থকা নাই কাৰণ এবাৰ বাঢ়িছে এবাৰ কমিছে যদি এবাৰ বাঢ়িছে আৰু কমিছে সব 2 পৰা 7 যোৱাতে 5 প্লাস হৈছে তাৰ পিছত 10 সো বাঢ়িছে কিন্তু কমিছে তো আপুনি তেতিয়া অল্টাৰনেটিভলি চাব পাৰে যে 2 ৰ লগত 10 হলে অল্টাৰনেটিভলি কি কৰিছে +8 10 ৰ পৰা 18 কৰিলে +8 18 ৰ পৰা 26 কৰিলে +8 7 ৰ পৰা 7 আচ্ছা 15 হৈছে 7 পাছে 12 তাৰ পিছত এইফালে হ'ব 5 यस 15 এটো নেক্সট কি হ'ব 5 হ'ব অৰ্থাৎ 7 পাছে 12 দুই হাতে গল 1 3 কে 4 কে 5 অৰ্থাৎ 52 হ'ব এই কোৱেশ্চন মাৰ্কৰ এনসাৰটো বি টো আমি কৰিলো সি নম্বৰটো চাও সি নম্বৰটো চাই ফেলে ধৰিব পাৰিছে যে 8 টো এটা কি হয় কিউব হয় 2 ৰ কিউব ঠিক সেইদৰে 27 টো হ'ব 3 কিউব 64 টো হ'ব 4 ৰ কিউব 5 6 ৰ কিউব তো কি হ'ব 7 ৰ কিউব হ'ব 7 ৰ কিউব হয় 343 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট টো আছে নেক্সট টো হৈছে 5 এটো বাস কি হৈছে একফালে বাঢ়ি আছে হয়তো আপুনি এনেকৈ কৰিব পাৰে যে 48 টো মাল্টিপ্লাই হৈ থাকিব নালাগে অথবা ডিফাৰেন্স লৈ পেলাই কৰিব পাৰে যদি মাল্টিপ্লাই হৈছে ডিফাৰেন্সও হ'ব তেতিয়া কিন্তু ডাবল ডিফাৰেন্স লৈ যাব ঠিক আছে মই এবাৰ বাৰু মাল্টিপ্লাই কৰি চাইছো মাল্টিপ্লাই মানে 5 2 যা 10 plus 1 11 2 যা 22 plus 2 24 2 যা 48 plus 3 অর্থাৎ 2 গুণ লগতে এককে বাঢ়ি আছে অর্থাৎ এটো কিমান হ'ব 2 গুণ plus 4 এটো হ'ব 2 গুণ plus 5 হ'ব অর্থাৎ 212 plus 5 অর্থাৎ 217 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ই নম্বৰটো আপুনি ঘৰত কৰি চাব ই নম্বৰটো হৈছে ডাবল ডিফাৰেন্সৰ ওপৰত এইবিলাক যেটো এইখিনি বিশেষকে ৰিপিট হৈ থাকে ইয়াৰ পৰাই কোৱেশ্চন ফাঁসি যাব পাৰে তো আজি ভিডিওটো এইখিনি আছিল যদি ভাল পাইছে তেনহলে সেশনটো তেনহলে লাইক কৰিব আৰু আহিবলগীয়া পৰীক্ষা সমূহৰ বাবে পৰিশ্ৰম কৰাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যত আমি কিছুমান